বুৱাৰী খুৰা আহিলে দেখোন। ভালনে? ভালেই। ককাইদেউ ক'ত গ'ল? এই দেউতাখন ওলাই গৈছে, ডক্টৰে খোজ কাঢ়িব দিছে যে সেইটো কাৰণে খোজ কাঢ়িব গ'ল। মই আকৌ মাছ এটা আনিছিলো, ডাঙৰ মাছ এটা। হয় নেকি? বৰালি মাছ। বৰালি মাছ খাই তেতিয়া বৰ ভাল পায় নহয়। ককাইদেউ মোক কৈ থৈছিলে এই বোলে তোৰ পুখুৰীত যদি ভাল মাছ ওলাই মোক মানে মাছ এটা দিবা। সেইকাৰণে মাছটো পোৱাৰ লগে লগে মোৰ মনত পৰিলে আৰু লৈ গুচি আহিলো। আৰু ককাইদেৱে কেনেদৰে খাই ভাল পায় তেনেদৰে বনাই খুৱাবা আকৌ দেই। হ'ব দিয়ক, মই বনাই খুৱাম বাৰু। আপুনি কি মাৰিছিলে? আমাৰ পুখুৰী মাৰিছিলো। হয় নেকি? পুখুৰীতে ওলাল। এই ককাইদেৱে আকৌ কচু বৰ ভাল পায়, কচুৰ লগত বৰালি মাছ। বাৰু ঠিক আছে, এতিয়া কচু নাই বাৰু, মই বিচাৰি কৰি বনাম আৰু। তুমি নিশ্চয় খুৱাবা, ভালদৰে খুৱাবা কিন্তু। হ'ব দিয়ক, আপুনি চিন্তা কৰিব নালাগে। দেউতাকণ খোজ কাঢ়িব গৈছে যে, আহিলে বাৰু মই ধুনীয়াকে বনাই খুৱাম। ককাইদেউ দেৰি হ'ব নেকি বাৰু? অকণ গৈছেহে এতিয়া, দেৰি হ'ব চাগে। মই ভাবিছিলো লগ কৰি যাওঁ বুলি। বহিব নেকি আপুনি? বহিলোহেঁতেন, কিন্তু যদি দেৰি হয় নবহো দিয়া। আপুনি বেলেগ এদিন আহিব দিয়ক। ধুনীয়াকে কথা চথা পাতিব, চাহ কাপোৰ খাই যাব। কেতিয়াবা যাবা আমাৰ ঘৰলৈ? যাম দিয়ক, ইমান কাম নহয়, ওলাই যাবই নোৱাৰো বুজিছেনে। হয়নে? দিয়া মই গৈ থাকো বুৱাৰী। ঠিক আছে, আপুনি যাওক নহ'লে। ককাইদেউ আহিলে কবা কিন্তু। হ'ব দিয়ক। বৰ ডাঙৰ মাছ দেখোন। এটা কাম কৰা যাওক, আমাৰ এখেতো নাই, দেউতাও নাই, এইটো মা ঘৰলৈকে পঠিয়াই দিওঁ। সেইটোৱে ভাল হ'ব। মই ফোন এটা কৰোঁ মই ভাইটিক মাতি মনে মনে পঠিয়াই দিওঁগৈ। ইমান ডাঙৰ মাছ, থাক মই মাহঁতৰ ঘৰতে পঠিয়াই দিওঁ। ককাইদেউ ফুৰিব গৈছিলি? অকণ খোজ কাঢ়িবলৈ দিছে মানে ডক্টৰে। আৰু সেই প্ৰেচাৰটোৱেও আকৌ সেই চুগাৰটোৱেও বৰ দিগদাৰ কৰি আছে বুজিছনে। এতিয়া তাকে সেই ডাক্তৰক দেখুৱাই ডাক্তৰে ঔষধ পাতি দিছে বহুতো, এইবোৰ খায়ো আছো। ইমান এটা হেৰি হোৱাও নাই, একে নাপালেও একেবাৰে নোপোৱাও নহয়, পাইছো অলপ পাইছো। কিন্তু সেই ডক্তৰে কৈছে বোলে অকমান খোজ কাঢ়িবলৈ। তাকে অকমান খোজ কাঢ়ি আছো আৰু ৰাতিপুৱা গধূলি। কথা এটা হ'ল নহয়, মই এতিয়া তালৈ গৈছিলো। তালৈ মানে তোৰ ঘৰলৈ? আমাৰ ঘৰলৈ গৈছিল। চাহ তাহ খাই আহিছ নে? এই চাহ তাহ তই মানুহটোৱে নাই আৰু বোৱাৰীজনী অকলে আছে। বোলো নাই, মই বোলো আৰু মাছ এটা পালো আজি। ফিচাৰী মাৰিছিল? ফিচাৰী মাৰিছিল, ডাঙৰ একে বৰালি মাছ। হয় নেকি? বাৰু বাৰু, মনত পৰিলে মই বোলো নাই ককাইদেউক দি আহোগৈ। পাই বহুত ভাল কাম কৰিলি। পাই মই আকৌ সেই বজাৰত বিচাৰিয়ে ফুৰো নহয় বৰালি মাছ। তাকে আজিলৈকে সেই নাপালোৱে আৰু। সেইবোৰ বেলেগ কিবা এই গ্ৰাছ কাপ নে কি, গাছ কাপ সেইবোৰ ওলাই, বৰালি মাছ নাপাওঁ। বৰালি মাছ ক'ত পাবা? তাকে ভাল কৰিলি। পাই খুব ভাল কৰিলি। তৃপ্তিয়ে খাম আৰু। কাম এটা কৰিবা, তুমি কৈছিলা নহয় কচু আৰু কিবা কিনি দি পেলা যে বৰালি মাছৰ আঞ্জাখন, এনেকে বোৱাৰীক কবা বনাই কৰি খুৱাব, তৃপ্তিয়ে খাবা। জানো বোৱাৰীয়ে এতিয়া কেনেকে খুৱাই আৰু খাম আৰু দে। পাই বহুত ভাল কাম কৰিলি দে। মই পাই একদম তোলৈ মনত পৰিছে। নাই এইটো মই ককাইদেউক দি আহিমগে। ভাল কৰিলি। মই একদম দেনেন দিয়ে গুচি আহিলো। ঠিক আছে, মই এতিয়া দি থৈ আহিছো। কিন্তু তাৰমানে মোৰ ঘৰৰ পৰাহে আহিছো। আচ্ছা আচ্ছা, মই আকৌ কেনিবা গৈছিলি বুলিয়ে। নাই নাই নাই, ঠিকে আছে দে। মই যাওঁ। ঠিক আছে, যাগে যা। পাই যাগে। দেখিছ বা, মোলৈ মনত আছে দেই, মই বৰালি মাছ খাই ভাল পাওঁ। বাৰু ঠিকে আছে, আজি এসাঁজ খাম আৰু তৃপ্তিৰে। ভিতৰতে আছে, মই ভাইটিলে ফোনটো কৰি লৈ যাবলৈ কম বস্তুটো। ফোনটো কৰিয়ে লওঁ। হেল্ল', ভাইটি, তই কি কৰি আছনো? হ'ব তই কাম পিছত কৰিবিচোন। তই মোক ঘৰলৈ আছোন। বস্তু এটা থৈছো তোৰ কাৰণে, লৈ যাহি। মনে মনে লৈ যাহি। নালাগে এতিয়া, দেৰি হ'বগে তেতিয়ালে। এতিয়াই দেৰি নকৰিবি কিন্তু।
অঁ শুনিছনে না মই যেনেকৈ দিছোঁ তেনেকৈ মই আহিবি অঁ হ'ব দে ৰাখ দীপালি অঁ আপুনি অঁ অঁ কওকচোন এই মানে কথা এটা ভাবিছোঁ আজি মোৰ গা ইমান ভাল নহয় মই অফিচত গৈ পেলাই অৰ্ধ ছুটি লৈ পেলাই গুচি আহিম আপোনাৰ যদি গা ভাল নহয় তেনেহ'লে আপুনি ঔষধ এটা খাই লওক এই কাহৰ কাৰণে মোৰ কিমান ঔষধ খাই থাকিম কোৱাচোন আজি এসপ্তাহ ধৰি কাহ ইমান কাহ ঔষধ খাই আছোঁ কোনো কামেই নহয় এই এতিয়া মই আদা অকণ মানে খাই ল'লোঁ এতিয়া যেনে তেনে গৈ পেলাই অফিচ যাব পৰা হ'ল এতিয়া মানে গৈ পেলাই আধাতে ছুটি ল'ব লাগিব হয় নেকি অঁ আকৌ সন্ধিয়া হ'লে বেছি হ'ব নহয় অঁ তুমি আহিলা এই ভাইটি আহিলে ইমান দিনৰ মূৰত ভালে হৈছে দিয়া কিন্তু ভাত পানী খাই যাব লাগিব ভাত পানী খাই যাবা দীপালি তুমি কিন্তু ভাত নোখোৱাকৈ যাব নিদিবা এই আপুনি চিন্তা নকৰিব দিয়ক মই ভাত খাই পঠিয়াম ঠিক আছে মই কথা পাতো হা মই আহিলোঁ তুমি চিন্তা ৰ তই বস্তু এটা থৈছোঁ তই লৈ যাবি মনে মনে শুনিছনে নাই হ'ব শুন মই বস্তুটো দিম কাকো নকবি মনে মনে যা মনে মনে থৈ আহি শুনিছনে নাই এইখিনি ৰখি থাক ক'তো নাযাবি মই আনি আছোঁ বস্তুটো যা মনে মনে যাবি কিন্তু আৰু বাটত কোনোবাই সুধিলে কাকো একো নকবি যা মনে মনে যাবি যা ৰাতুল খুৰা অফিচ নগলা অফিচলৈ গৈ আছো মোৰ আজি গা ইমান ভাল নহয় ভাবিছো গৈ পেলাই অৰ্ধ ছুটি লৈ পেলাই গুচি আহিম মোৰ মানে আজি একদম মানে কাহ ৰাতিপুৱাৰ পৰা ইমান কাহ এই পিছত আদা অলপ খাই পেলাই ওলালো আৰু দেউতাই এতিয়া কেনেকুৱা দেউতাৰো গা ইমান ভাল নহয় ডক্টৰ দেখুৱালো এতিয়া বয়স হৈছে নহয় এতিয়া মানে তো ইটোৰ পিছত সিটো সিটোৰ পিছত ইটো মানে বেমাৰ লাগিয়ে থাকে কি কম এই মই আজি গৈছিলো তোমালোকৰ ঘৰত আমাৰ ঘৰলৈ কেতিয়া গৈছিলে অলপ আগতে গৈ আহিছো মই চাগে ভিতৰতে আছিলো তেতিয়াহ'লে জানো মই সোধোতে নাই বুলি ক'লে বোৱাৰীয়ে নাই মই পিছফালে আছিলো এই বাৰীতে গৈ পেলাই অলপ কাম চাম কৰিলো যে তাৰমানে আজি পুখুৰীটো মাৰিছিলো ফিচাৰীটো আচ্ছা আপোনালোকৰ এই ডাঙৰ বোৱালি এটা পালো এই ডাঙৰ ফিচাৰী সেইটো কি মাছ পালে পিছত এই ডাঙৰ বোৱালি এটা বৰালি দেউতালৈ মনত পৰিল দেউতাই ভাল পায় বৰালি মই মাছটো লৈ আহিবলৈ তোমালোকৰ ঘৰত দি আহিলো হয় নেকি দেউতাই এতিয়া যেনেদৰে খাই ভাল পায় তেনেদৰে বনাই খুৱাবা তোমালোকে আজি দি থৈ আহিলে আপুনি বৰালি মাছ ৰাস্তাত মই দেউতাকো লগ পালো হয় নেকি দেউতাতো খোজ কাঢ়িবৰ কাৰণে যায় দেউতাক কলো আচ্ছা দেউতাই বৰ ফূৰ্তি পাইছে ঠিক আছে তেতিয়াহ'লে মই গৈ থাকো ঠিক আছে তুমি যাবা বৰালি মাছ ইমান ডাঙৰ মাছ দি থৈ আহিছে কথাটো কি মইতো গমেই পোৱা নাই দীপালীও মোক একো কোৱা নাই ভাইটিকো মাতিলে ঘৰত চালো ভাইটিটো এনেকে নাহে নহয় পটককে আহি পেলাই আজি ওলাল কিবা এটা ৰহস্য আছে হ'ব বোৱাৰী বা আছে নাই কৃষ্ণ প্ৰভু ভাগৰ লাগি গ'লগে বহুত দূৰ গ'লোগে নহয় ভাত দিলো বলো ভাত হ'ল খাই ল'ব বলো আচ্ছা সেই কচু ক'ত পালা কি কচু কিয় এই নাথে এই মাছ এটা দি পঠিওৱা নাই জানো কি মাছৰ কথা কৈ আছে আপুনি বৰালি মাছ নাই মই বোলে মাছ চাছ বনোৱা নাই নহয় মোক আকৌ ৰাস্তাতে পাই পেলাই ক'লে যে ককাদেউ সেই ফিচাৰী মাৰিছিলোঁ এই বৰালি মাছ এটা দি পঠিয়াইছোঁ মানে ঘৰত দি থৈ আহিছোঁ আজি খাব আৰু মই বোলো খাম আৰু দে মই কচু খতি খাই বৰ ভাল পাওঁ কৈছে মই বোৱাৰীক কৈ থৈ আহিছোঁ তেনেকৈ কৈছে আকৌ মই খালি দালি চব্জি ভাতহে বনাইছোঁ আপুনি কিহৰ মাছৰ কথা কৈ আছে সি মিছাই ক'লে নেকি কিয় বা মিছাই ক'ব নহয় না মই মাছ বনোৱা নাইকিয়া
ৰাতুল পালি কি লৈ কাজিয়া হৈ আছিল সেই নাথে মানে মাছ এটা দি পঠিয়াইছিল বৰালি মাছ তাকে বোলো কিহে মোক কৈছে ভাত খাবলৈ মই বোলো কিহে বনালা বৰালি মাছ কিহে বনালা সুধিলো কৈছে নাই ক'ত মাছ পালো বোলে এনেকেহে কৈছে কোনে বোৱাৰীয়ে কিয় নাথখোৰাটো মোকো ৰাস্তাত পাই পেলাই কৈছে এই ডাঙৰ ফিচাৰীটো মাৰিলো এই ডাঙৰ বৰালি মাছ এটা পালো আৰু তোৰ দেউতাই বৰালি মাছ খাই পেলাই খুব ভাল পায় তাতে আকৌ কচু দিলেতো আৰু বেছি মজা হয় এনেকে মোক ক'লে মোৰ মইতো জানো দেউতাই খুব মানে বৰালি মাছ কচু দি বনালে খাই ভাল পায় কৈছে যে তোৰ দেউতালে এই বৰালি মাছ এটা দি থৈ আহিবি বোৱাৰীক কৈ থৈ আহিছো যে কচু দি বনাবা মোক এনেকে ক'লে তোকো ক'লে মোকোতো তেনেকেই কৈছে এতিয়া কোনটো সঁচা কোনটো মিছা বোৱাৰী আপুনি দুজনে কিহৰ মাছৰ কথা কৈ আছে কি মাছ তুমি মাছ বনোৱা নাই নাই বনোৱা মই খালি দালি ভাত চব্জিহে বনাইছো নাথখোৰাক মাতিম নেকি মই মাতক আকৌ মাতক ৰ'বচোন ভাইটি ক'ত গ'ল ভাইটি গ'লগে ভাইটিতো ভাত চাত খাই যোৱাৰ কথা আছিলে নাই মই ভাত খোৱালে নৰখিলো মানে ভাইটিও আহিছিলে হয় নেকি আচ্ছা আচ্ছা তাৰ মানে কাহিনী এইটো হ'ল মানে ভাইটিক মাতি পেলাই মাছটো ঘৰলৈ দি পঠিয়ালে আপুনি কি চুৰ ভাবিছে মোক মনে থাকা তোমাক মই ভালকে কৈছিলো যে মাছটো তুমি পাইছানে নাই তুমি মানে স্বীকাৰে কৰা নাই এতিয়া ভাইটিৰ হাতত মাছটো দি পেলাই তুমি ঘৰলৈ পঠিয়াই দিলা এতিয়া আকৌ নিজকে চুৰ বুলি কৈ আছা হ'ব ৰাতুল খং নকৰিবি হ'ব তুমি সঁচা কথা কোৱাচোন বোৱাৰী তুমি মাছটো কি ঘৰলৈ পঠিয়াই দিলা নেকি সঁচা কথা কোৱা এতিয়া মাত নোলায় বোৱাৰী মই তোমাৰ শহুৰ দেউতা তুমি মোক কোৱা সঁচা কথা কোৱা তুমি ঘৰলৈ পঠিয়াই দিছা মাছটো হয় দেউতা মই পঠিয়াই দিলো তেতিয়াহ'লে তুমি কিয় মিছা কথা ক'লা তুমি এইখন ঘৰৰ বোৱাৰী হয় নে নহয় যদি হয় তেতিয়াহ'লে তুমি এইখন ঘৰৰ কথা ভাবিবা নে তোমাৰ মাৰ ঘৰৰ কথা ভাবিবা কোনখন ঘৰৰ কথা ভাবিবা তেতিয়াহ'লে তুমি মাছটো কিয় দি পঠিয়ালা ঠিক আছে দিলা তোমাৰ ঘৰলৈ পঠিয়াই দিলা ঠিক আছে ভালেই হ'ল বোৱাৰী তোমাৰ এইখনহে তোমাৰ ঘৰ তোমাৰ মাৰ ঘৰখনৰ কথা পাহৰি যোৱা গম পাইছা এইখন ঘৰৰ কথাহে চিন্তা কৰিব লাগে আজিৰ পৰা এনেকুৱা কাম আৰু কেতিয়াও নকৰিবা হ'ব মোৰ ভুল হৈ গ'ল আজিৰ পৰা এনেকুৱা কাম নকৰো আৰু